আৰু যিকেইটা সমষ্টিত এটাও ৰেভিনিউ সাৰ্কুল নাই সেই সমষ্টিখিনিৰ আমি লিষ্ট উলিয়াইছো বৰপেটা জিলাৰ পকা বেতবাৰী আৰু চেঙা বঙাইগাঁও জিলাৰ সৃজনগাম কাছাৰ জিলাৰ বৰখলা আৰু ধলাই ধুবুৰীৰ বিৰসিং জৰুৱা এতিয়া যদি সাউথ সালমাৰাত কিবা ইয়াৰ গাঁও আছে এইখিনিও ধুবুৰীলৈকে ট্ৰান্সফাৰ হ'ব ধুবুৰীত বিৰসিং জৰুৱা ডিব্ৰুগড়ত খোৱাং গোৱালপাৰাত জলেশ্বৰ কামৰূপ মহানগৰত সেন্ট্ৰেল গুৱাহাটী লখিমপুৰত নাওবৈছা তিনিচুকীয়াত মাকুম দিগবৈ আৰু শোণিতপুৰ জিলাত ৰঙাপাৰা বিশ্বনাথ চাৰিআলিত বিহালী এই সমষ্টি কেইটাত এটাও ৰেভিনিউ সাৰ্কুল নাই ইয়াতে আজি আমি সদনত জনাবলৈ পাই ভাল পাইছো যে চৰকাৰে তৎকালীনভাৱে এই গোটেই কেইটা সমষ্টিত এটা ৰেভিনিউ সাৰ্কুল দিবৰ বাবে সিদ্ধান্ত লৈছে ইয়াৰ ফলত পকা বেতবাৰী সমষ্টিৰ গোটেই গাঁও পকা বেতবাৰী ৰেভিনিউ সাৰ্কুলত আহিব চেঙা সমষ্টিৰ গোটেই গাঁও চেঙা ৰেভিনিউ সাৰ্কুলত আহিব ঠিক তেনেকে গুৱাহাটীটো পাঁচটা সমষ্টিত পাঁচটা ৰেভিনিউ সাৰ্কুলত পাঁচটা সমষ্টিৰ গাঁও আহিব কোনো সমষ্টিলৈ ওভাৰলেপিং হ'ব নোৱাৰিব এই এক্সাৰসাইজটো কৰাৰ পিছত কিছুমান সমষ্টিৰ কিছুমান ৰেভিনিউ সাৰ্কুল বহুত ডাঙৰ হৈ যাব আৰু কিছুমান সমষ্টিত কিছুমান ৰেভিনিউ সাৰ্কুল বহুত সৰু হৈ যাব তাৰ পিছত আমি নেক্সট এক্সাৰসাইজটো কৰিম যাতে সমষ্টিৰ ভিতৰতে সমানুপাতিকভাৱে গাঁওসমূহ প্ৰতিটো ৰেভিনিউ সাৰ্কুলত ভগাই দিয়া যায় আমি কোনো সমষ্টিৰ পৰা কোনো ৰেভিনিউ সাৰ্কুল উইথড্ৰ নকৰো কিন্তু তাৰ পিছতো জোনাইদৰে সমষ্টিত আমাক ৰেভিনিউ সাৰ্কুল আৰু ক্ৰিয়েট কৰিব লাগিব গতিকে সেই পজিশনটো আমি নেক্সট ব্যৱস্থাত লম যেনেকৈ সমৰিয়াৰ গোটেই গাঁওবিলাক গৰৈমাৰীলৈকে গুচি যাব কাৰণ সমৰিয়াত এতিয়া এটাই ৰেভিনিউ সাৰ্কুল আছে সমৰিয়া ৰেভিনিউ সাৰ্কুল বকুত আছে কিন্তু পৰৱৰ্তী সময়ত গৰৈমাৰীৰ লগতে আমি সোণতলিটো এটা ৰেভিনিউ সাৰ্কুল ক্ৰিয়েট কৰি দিম যাতে বৰ্ধিত প্ৰেছাৰটো লবৰ কাৰণে দুটা ৰেভিনিউ সাৰ্কুল আমি কৰিব পাৰো কিন্তু আজিৰ পৰা যেটো এক্সাৰসাইজ আৰম্ভ হ'ব সেইটো হল নিজৰ সমষ্টিত থকা ৰেভিনিউ সাৰ্কুলত গাঁওসমূহ এটেচ কৰা কোনটো ৰেভিনিউ সাৰ্কুলত এটেচ কৰিব লাগে আপোনালোকে যাতে ডিসি সকলক পৰামৰ্শ দিয়ে যত এটাই ৰেভিনিউ সাৰ্কুল আছে তাতটো পৰামৰ্শৰ প্ৰয়োজনে নাই কিন্তু যত এটা ৰেভিনিউ সাৰ্কুল নাই দুটা আছে গাঁওখিনি কোনটো ৰেভিনিউ সাৰ্কুলৰ লগত সংলগ্ন কৰিব লাগে সেইখিনি আপোনালোকে পৰামৰ্শ দিব